নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। তো জুবিনদাৰ মৃত্যু বাৰু কেনেকৈ হৈছিলে প্ৰকৃতাৰ্থত? জুবিনদাৰ মৃত্যু পানীত ডুব যোৱাৰ ফলত হৈছিলে নে তেখেতক হত্যা কৰোৱা হৈছিলে? ছিংগাপুৰৰ আৰক্ষীয়ে জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিছে আৰু সেই প্ৰতিবেদনত প্ৰকাশ পাইছে যে জুবিনদাৰ মৃত্যু হৈছিলে কেনেকৈ? পানীত ডুব যোৱাৰ ফলত নে তেখেতক কোনোবাই হত্যা কৰোৱা হৈছিলে? এই সম্পৰ্কত ছিংগাপুৰৰ আৰক্ষীয়ে এক প্ৰতিবেদন দাখিল কৰিছে আৰু সেই প্ৰতিবেদনত কি তথ্য উল্লেখ আছে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। আপোনালোকৰো নিশ্চয় জানিবলৈ মন যায় যে জুবিনদাৰ প্ৰকৃতাৰ্থত মৃত্যু হৈছিল কেনেকৈ? তেখেতক এই কালপ্ৰিট কেইজনে হত্যা কৰিছিলে নে তেখেতৰ স্বাভাৱিকভাৱে মৃত্যু হৈছিলে? সেই যি তথ্য উল্লেখ আছে ছিংগাপুৰৰ আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদনত, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। তো ছিংগাপুৰৰ আৰক্ষীয়ে যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনত স্পষ্টকৈ লিখা আছে যে জুবিনদাৰ মৃত্যু পানীত ডুব যোৱাৰ ফলত হৈছিলে। তেখেতৰ মৃত্যু পানীত ডুব যোৱাৰ ফলত হৈছিলে বুলি ছিংগাপুৰৰ আৰক্ষীয়ে প্ৰতিবেদন দাখিল কৰিছে। তেখেতক হত্যা কৰাৰ কথা ছিংগাপুৰৰ আৰক্ষীয়ে উল্লেখ কৰা নাই, কিন্তু ছিংগাপুৰৰ আৰক্ষীয়ে সেই প্ৰতিবেদনতে উল্লেখ কৰিছে যে পানীত ডুব যোৱাত কিন্তু সেই য়ৰ্টখনত থকা কেপ্টেইনজনৰ বা সেই য়ৰ্টখনৰ যি কৰ্মকৰ্তা আছিলে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ গাফিলতি আছিল বুলি ছিংগাপুৰৰ আৰক্ষীয়ে জনাইছে। ছিংগাপুৰৰ আৰক্ষীয়ে কৈছে যে কোনো এজন ব্যক্তিয়ে যেতিয়া ড্ৰিংক কৰি থাকে, তো ড্ৰিংক কৰাৰ পাছত সেই ব্যক্তিজনে য়টত উঠিব নোৱাৰে, কিন্তু জুবিন দাই মদ খাই থকাৰ পাছতো তেখেতক য়টত উঠিবলৈ দিয়া হৈছিলে। তো সেইটো হৈছে কেপ্টেইনৰ ভুল, মানে কেপ্টেইনৰ সম্পূৰ্ণ গাফিলতি আছে বা সেই য়ৰ্টখনৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ সম্পূৰ্ণ গাফিলতি আছে বুলি জনাইছে ছিংগাপুৰৰ আৰক্ষীয়ে। তেওঁলোকৰ গাফিলতিৰ বাবেই জুবিনদাৰ সৈতে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে বুলি ছিংগাপুৰৰ আৰক্ষীয়ে প্ৰতিবেদনত দাখিল কৰিছে। জুবিনদাৰ লগত সেই ঘটনাটো হোৱাৰ পূৰ্বে কি হৈছিলে কি নহৈছিলে সেইবিলাক আৰক্ষীয়ে তদন্ত কৰিব। সঁচাকৈয়ে তেখেতৰ সৈতে চক্ৰান্ত হৈছিলে নেকি আৰু চক্ৰান্ত মৰ্মে তেখেতক অতিমাত্ৰা মদ খুৱাই পানীত নামিবলৈ দিয়া হৈছিলে নেকি, সেইবিলাক আৰক্ষীয়ে তদন্ত কৰি আছে। সেই সন্দৰ্ভত এতিয়া আমাৰ অসমত কেছ চলি আছে, শুনানি চলি আছে, সেই সম্পৰ্কে আমি ভৱিষ্যতলৈ গম পাম। কিন্তু জুবিনদাৰ সৈতে যিসকল লোক গৈছিলে সেই য়ৰ্টখনত, তো তেওঁলোকে ভালকৈ জানিছিলে যে জুবিনদাৰ পানী আৰু জুইৰ পৰা যথেষ্ট পৰিমাণৰ বিপদ আছে। তো তেখেতলোকে সেই তথ্যবিলাক জনাৰ পাছতো জুবিনদাক পানীত নামিবৰ কাৰণে দিয়া হৈছিলে, পানীত নামিবলৈ উৎসাহিত কৰোৱা হৈছিলে। গতিকে সেই ক্ষেত্ৰতো যদি আমি চাবলৈ যাওঁ তেওঁলোকৰো যথেষ্ট পৰিমাণৰ গাফিলতি আছে। জুবিনদাৰ সৈতে যিসকল মানুহ গৈছিলে, তাত যিসকল মানুহ উপস্থিত আছিলে জুবিনদাক জনা, তেওঁলোকৰো যথেষ্ট পৰিমাণৰ গাফিলতি আছিলে আৰু তেওঁলোকৰ গাফিলতিৰ বাবেও ইমান ডাঙৰ এটা ইনচিডেণ্ট হ'বলৈ পাইছে। এতিয়া জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত যিহেতু ফাষ্টেগ আদালতত শুনানি হৈ আছে, সেই সময়তে সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে জুবিনদাই ন্যায় পাব কেতিয়া জুবিনদাই ন্যায় পাব আৰু জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত যিকেইজন অভিযুক্ত আছে সেই অভিযুক্ত কেইজনে কেতিয়া শাস্তি লাভ কৰিব। এতিয়া জুবিনদাৰ অধিবক্তাই লাগি আছে সেই যিকেইজন অভিযুক্ত আছে তেওঁলোকক শাস্তি দিবৰ কাৰণে, আৰু সেই যিকেইজন অভিযুক্ত আছে অভিযুক্ত কেইজনৰ অধিবক্তাই লাগি আছে তেওঁলোকক নিৰ্দোষী প্ৰমাণ কৰিবৰ কাৰণে। কেনেকৈ তেখেতলোকক নিৰ্দোষী প্ৰমাণ কৰি ভালদৰে তেওঁলোকক উলিয়াই নিব পাৰে জেলৰ পৰা, তাৰ ওপৰত এতিয়া সেই কেইজনৰ অধিবক্তাই লাগি আছে। তো বৰ্তমান সময়ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাসকলে তেওঁলোকৰ জামিনৰ বাবে আবেদন কৰিছে, কিন্তু তেওঁলোকৰ জামিন আবেদন কেইবাবাৰো নাকচ হৈছে। ৰিচেণ্টলি শ্যামকানু মহন্তৰ অধিবক্তাই যুক্তি দিছে, তেখেতৰ নাম হৈছে প্ৰাণ বৰা, আৰু তেখেতে যুক্তি দৰ্শাইছে তেখেতৰ ক্লায়েণ্ট শ্যামকানু মহন্তক বচাবৰ কাৰণে। তেখেতে কৈছে যে জুবিন গাৰ্গ আছিলে এজন সুৰাসক্ত ব্যক্তি,
মানে তেখেতক মত নহলে নচলিছিল তো শ্যামকানু মহন্তৰ অধিবক্তাৰ হৈছে এই যুক্তি কিন্তু তেখেতৰ যুক্তিসংগত হোৱা নাই যাৰ বাবে নেকি শ্যামকানু মহন্তক মুকলি আকাশৰ তললৈ ওলাই যাবলৈ দিয়া হোৱা নাই মানে তেখেতক জামিন প্ৰদান কৰা হোৱা নাই তাৰ পাছতে আকৌ সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুয়া পানীৰ কোম্পানীটো জব্দ কৰা হৈছিল যিহেতু জুবিন দাৰ কিছু আৰ্থিক লেনদেন খেলিমেলি কৰি মহাবীৰ একুয়াত টকা ইনভেষ্ট কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই আৰু সেই মহাবীৰ একুয়া জব্দ কৰিছিলে প্ৰশাসনে এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ যিজন বন্ধু আছিলে যিজন বন্ধুৱে নেকি সিদ্ধাৰ্থ শৰ্মাৰ সৈতে সহযোগ কৰি মহাবীৰ একুয়া স্থাপন কৰিছিলে তো তেখেতৰ বন্ধুৱে আদালতত আবেদন কৰিছে যে যেহেতু সেই কোম্পানীটোত তেখেতৰো অংশীদাৰিত্ব আছিলে গতিকে সেই কোম্পানীটো মুকলি কৰি দিব লাগে সেই কোম্পানীটো বাজেয়াপ্ত কৰি দিব লাগে যাতে চলি থাকিব পাৰে কিন্তু প্ৰশাসনৰ ফালৰ পৰা বা আদালতৰ ফালৰ পৰা তেখেতৰ পানীৰ কোম্পানীটো কিন্তু এতিয়ালৈকে মুকলি কৰি দিয়া হোৱা নাই যেহেতু সিদ্ধাৰ্থ শৰ্মাই যথেষ্ট পৰিমাণৰ ধনৰ খেলিমেলি কৰিছিলে কেলেংকাৰী কৰিছিলে আৰু সেই ধন নি তেখেতে সেই বিজনেছত লগাইছিলে আৰু সেইবাবে সেই কোম্পানীটো বৰ্তমান সময়ত জব্দ কৰি ৰাখিছে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই বাৰে বাৰে তেখেতক জামিন দিবৰ কাৰণে জামিন আবেদন দাখিল কৰিছে কিন্তু এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰা নাই মুকলি আকাশৰ তললৈ আহিব পৰা নাই এওঁলোকক যদি জামিন দি দিয়া যায় সিম্পল কথা তেওঁলোকে অসম এৰি পলাব আৰু কোট থাকিবগে নাপাত্তা হৈ যাব তেখেতলোক হয়তো ভাৰত এৰিও পলাই যাব পাৰে আৰু এবাৰ যেতিয়া তেওঁলোক ভাৰত এৰি গুচি যাব তেওঁলোকক আৰু অসমত বিচাৰি নোপোৱা হ'ব ভাৰতত বিচাৰি নোপোৱা হ'ব তেওঁলোকে ভাৰতৰ বাহিৰতে গৈ তেওঁলোকে আৰামছে চলিবগে তো সেইবাবেই হয়তো তেওঁলোকক এতিয়ালৈকে জামিন দিয়া হোৱা নাই তাৰ লগতে শেখৰজ্যোতি গোস্বামীও এতিয়ালৈকে দুবাৰকৈ জামিন আবেদন দাখিল কৰিছে প্ৰথমবাৰ তেখেতে নিৰ্বাচনৰ পূৰ্বে জামিন আবেদন দাখিল কৰিছিলে যদিও তেখেতে নিজেই আকৌ সেই জামিন আবেদন উঠাই ল'লে এইবাৰ তেখেতৰ ফালৰ পৰা আকৌ জামিন আবেদনৰ তেখেতে জামিনৰ বাবে আবেদন কৰা হৈছে বুলি খবৰ ওলাই পৰিছে আৰু তেখেতৰ জামিন আবেদনৰ ওপৰত শীঘ্ৰেই শুনানিও হ'ব জুবিনদাৰ মৃত্যুৰ পাছতেই এজন অধিবক্তাই কৈছিলে যে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো কিছু দীঘলীয়া হ'ব আৰু তেখেতে কৈছিলে যে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটোত ডি কিউব সিস্টেম লাগু হ'ব বুলি জনাইছিলে অৰ্থাৎ ডিলে ডিফিউজ মানে ঘটনাটো লাহে লাহে দীঘলীয়া কৰি যাব আৰু শেষত মানুহে যেতিয়া পাহৰিব যেতিয়া ইয়াৰ ইম্পেক্ট কম হ'বলৈ ল'ব তেতিয়া ইয়াৰ ৰিজাল্ট ওলাব এতিয়া আশা কৰো সেইটো নহলে হল সৰকাৰে যেহেতু ফাস্টেগ আদালত গঠন কৰি দিছে দিনে দুবাৰকৈ বৰ্তমান সময়ত জুবিনদাৰ ঘটনাৰ ওপৰত বা জুবিনদাৰ মৃত্যুৰ ওপৰত বৰ্তমান সময়ত দিনে দুবাৰকৈ শুনানি হয় গতিকে জুবিনদাই সোনকালে ন্যায় পাব বুলি আশা কৰো কিন্তু এতিয়াও বহু দিন হৈছে সিংগাপুৰৰ আৰক্ষীয়ে যি প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনত কিন্তু কোনো কাৰণতে যি সকল লোক তেখেতৰ সৈতে গৈছিলে যি কেইজন অভিযুক্ত আছিলে সেই অভিযুক্ত কেইজন যে জড়িত আছে এই ঘটনাৰ সৈতে সেই সম্পৰ্কে কিন্তু সিংগাপুৰৰ আৰক্ষীয়ে উল্লেখ কৰা দেখা নাপালো সিংগাপুৰৰ আৰক্ষীয়ে দিয়া প্ৰতিবেদনত কৈছে যে তেখেতৰ মৃত্যু হৈছিল পানীত ডুব যোৱাৰ ফলত আৰু সেই ইয়টৰ যি সকল কৰ্মকৰ্তা আছিলে যিজন কেপ্টেইন আছিলে তেওঁলোকৰ গাফিলতি আছে বুলি জনাইছে কিন্তু তেখেতৰ কেনেকৈ মানে তেখেতৰ যে ডাইৰেক্টলি তেখেতক কোনোবাই হত্যা কৰোৱা হৈছিল কিবা প্ৰয়োজন খোৱা হৈছিল অতিমাত্ৰা ড্ৰিংক কৰাইছিল আগদিনাখন এই তথ্যবিলাক উল্লেখ নাই বা সেই অভিযুক্ত কেইজন যে জড়িত আছে সেইটো কিন্তু সিংগাপুৰৰ আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদনত উল্লেখ নাই কিন্তু সিংগাপুৰৰ আৰক্ষীয়ে যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদন অৱশ্যে আমাৰ অসমত মান্যতা নাপাব অসম আৰক্ষীয়ে যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদন মৰ্মেহে আমাৰ অসমত বৰ্তমান সময়ত শুনানি চলি আছে ফাস্টেগ আদালতত গতিকে দেখা যাওক জুবিনদাই কিমান সোনকালে ন্যায় পায় আৰু জুবিনদাৰ যি কেইজন অভিযুক্ত আছে মৃত্যুৰ হৈতে বা জুবিনদাৰ হত্যাৰ হৈতে যি কেইজন অভিযুক্ত আছে তেওঁলোকে যাতে সোনকালে শাস্তি পায় তাৰেই কামনা কৰিছো তো বহুদিন হৈ গ'ল জুবিনদাৰ ঘটনাটো মানে খাম পৰি আছে ঠাণ্ডা পৰি আছে আকৌ এবাৰ সকলোকে অকনমান মনত পেলাই দিবৰ কাৰণে ভিডিওটো বনালো তো কমেন্টত লিখি থৈ যাব #justice for Zubin Garg
তো আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে তো যদি ইনফৰমেশ্যনটো জানি ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব সকলোৱে যাতে জানিব পাৰে তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম